हेलो फ्रेंड्स स्वागतम जानाइছো मोर एनएटी भिडिओले आशा करूँ সকলোৱে ভালে আছে আৰু মোৰো ভালে আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছো আৰু কেইবাদিন ধৰি এনেকৈ ব্লগ দিব পৰা নাই বাৰু তথাপিও মানে আজি সময় উলিয়াই অকমান মানে ব্লগ ষ্টাৰ্ট কৰিলো আৰু এয়া দেখিছে फ्रेंड्स চোতালত এনেকৈ টিনখিনি উলিয়াই দিছে এইটো হৈ গল গাহৰি গড়ালৰ টিন আৰু আজি মানে গড়ালত আমাৰ মানে টিন লগাব এই কাৰণে এনেকৈ সাইডত থোৱা টিনখিনি নিবলে সুবিধা হ'ব সেইকাৰণে গোল গোলকে এনেকৈ মেৰিয়াই দিছে আৰু এতিয়া নিব আৰু তাৰ পিছত দুপৰীয়াৰ কাৰণে মই বনাব লৈছো ঘুগুনি বনাম মটৰ আলু তো প্ৰথমতে এনেকৈ বইল কৰি লৈছো আৰু যেহেতু মানে এই গৰম বতৰবোৰত মানে অকমান চাটনি খালে ভাল লাগে হয় নহয় তো সেই আগফালে মই নৰসিংহ জোপা আছে এজোপা গছ তাৰে মানে ছিঙিবলৈ বুলি গৈ আছো তো চাইলা মানে কুমলিয়া পাও না পাও যদি কুমলিয়া পাও তেতিয়াহে ছিঙিম তো হেয়া আহিছো তো বৰ বেছি কুমলিয়া নাই এনেকৈ বুঢ়া হৈ আহিলে তথাপি আৰু ইয়াৰে মাজত কেইটামান ছিঙি লওঁ অকমান মানে চাটনি পুৰা মানে জলকীয়া নহৰু এইবোৰ দি মেলি চাটনি পিছিলে ভাল লাগে হয় নহয় তো ইমান পালো তো হৈ যাব বাৰু চাটনিৰ কাৰণে আগবোৰ এনেকৈ ভাঙি দিছো তাৰ পিছত এইপিনে বনাই আছো দেখিছনে ধুনীয়াকৈ থুপথুপিয়াকৈ হৈ আছে মটৰ ঘুগুনি আৰু দুপৰীয়াৰ কাৰণে বনাম কলডিল আলু ভাজি তো এইপিনে ভাজিবলৈ লৈছো হোৱা নাই বাৰু তাৰ পিছত দানা দিবলৈ মানে সময় হৈ গ'ল তো প্ৰথমতে আহিলে দোকানত তুঙৰিখিনি লৈ যাওঁ বুলি কিন্তু তাত মানে আগত থৈছিলো গড়ালত তো আজিকালি মানে থবই নোৱাৰি গোটেই মানে ছাগলী গাহৰিয়ে ভাঙি মানে শেষেই কৰিছে তো হেয়াই দোকানতে থৈ দিছে ইয়াৰ পৰা অকণকে নি থাকো বাৰু তো পিঠিত অকমান কঢ়িয়াই নিছো মানে এহাজৰ এনেকৈ লৈ আনো তো দেখিছনে সৰুজনী এজনী বাহিৰত ওলাই আছে সৰু পোৱালি এটা তো তাই মানে নিজৰ গড়ালটো খানি দিলে সেইকাৰণে হাজবেণ্ডে বাহিৰত উলিয়াই থৈ দিছিলে আজিকালি যেহেতু গৰম বেছিকৈ পৰিছে সেইকাৰণে হাজবেণ্ডে ৰাতিপুৱা 5:30টাতে যায় তো সেইকাৰণে গড়াল ধুবলৈ অকমান দেৰি হৈ যায় দেখিছেনে फ्रेंड्स 7টা বজাত যেতিয়া গৈছিলে তেতিয়া ধুনীয়াকৈ গড়াল ধুই আজৰি হৈ যায় কিন্তু এতিয়া মানে গৰম বেছি মানে পৰাৰ কাৰণে সোনকালে গুচি যায় আৰু মানে মানুহবোৰ সোনকালে পাত ছিঙিবলৈ সোমাই যায় তো 5:30টাতে যায় তো সেইকাৰণে গৈ মেলি মানে মানুহবোৰক কাম লগায় দেখিছেনে এইটো গড়াল খানিলে এনেকৈ পুখুৰী লেখীয়া সেইকাৰণে সেই গাহৰিজনীক বাহিৰত উলিয়াই থৈ দিছো কিন্তু বাহিৰতো অৱস্থা একেবাৰে নাইকিয়া কৰিলে গেলাই দিছে এইফালে দানা দিম বুলি গম পালে সেইকাৰণে এইজনী জুপি চাইছে তো এতিয়া মই প্ৰথমতে যেহেতু একেবাৰে লেতেৰা হৈ আছে ভাবিছো প্ৰথমতে গড়ালটোকে ধুই লওঁ বুলি নহলে মানে এনেকৈ দানা দিবলৈ জেগাই নাই মানে লেতেৰা কৰি দিছে গধূলি সময়ত দিয়া হয় দানা তাৰে কিছুমানে খসে আৰু একেবাৰে লেতেৰা মানে দানা দিবলৈ জেগা নাই সেইকাৰণে প্ৰথমতে তুঙৰিখিনি আনিলো তাৰ পিছত ভাত আনিছো আৰু এতিয়া ধুনীয়াকৈ পাইপ চাইপ জইন কৰি লম তাৰ পিছত হ'ম আৰু চাওকচোন আজিৰ ৰ'দটো কেনেকুৱা পৰিছে আৰু এইকেইদিন বৰ অভাৰ ৰ'দ 38 39 37 সেনেকাকৈ চলি আছে আৰু এনেকৈ এইফালে গড়াল ধুই মানে মই ধুনীয়াকৈ দানা চানা দি ল'ম আৰু যিহেতু ৰাতিপুৱা মটৰ বনাই ঘুগুনি বনাই চাহ ঘুগুনি মই এনেকৈ দি পঠিয়াইছো সিহঁতৰ মানে হাজবেণ্ডহেতি যিহেতু টিন লগাই আছে সেইকাৰণে তো মই যাব নোৱাৰিলোঁ ৰাতিপুৱা ভাগটো কাম বেছি থাকে হয় নহয় তো একেবাৰে এইবোৰ কাম আজৰি কৰি মেলি যাম বুলি ভাবিছো পাছবেলাটো এইপিনে ধুই লৈছো আৰু এইজনী ইমান শকত হোৱাই নাই পোৱালিটো মানে গাখীৰ খাই থাকে সেইকাৰণে তাৰ পিছত গা পা ধুই মেলি আজৰি হ'লো আৰু নেমু টেঙা 3টা ছিঙি আনিছো আৰু এইপিনে আইচৰ পানী লৈছো মানে একেবাৰে ঠাণ্ডা আৰু ফ্ৰিজৰ পানী তো সেইখিনিতে মই চৰবত বনাই ল'ম প্ৰথমতে তাৰ পিছত ওলাই গৈছো গড়াললৈ বুলি যেহেতু সেইটো সাইডটোত আছে তো ৰ'দটো ইমান মানে টেকটেককৈ দেখিছেনে फ्रेंड्स গা পা ধুই আজৰি তথাপিও মানে গা ধোৱা লেখা নালাগে আৰু ইমানে গৰম লাগে আহি পাই গ'লো তাত টিন লগাই মানে আধা আধি হৈয়ে গ'ল আৰু কেইটামান ৰুম আছে চাগে অলপ দেখি আছে আৰু ইমান ৰ'দ মানে এইডোখৰত গছ-গছনি নাই ওখ বহুত ৰ'দ পৰে আৰু গৰম বহুত বেছি পৰিছে দেখিছেনে আৰু ইমান বনগুটি এই ফিল্ডখনত মানে কি ক'ম আৰু আহিলে গোটেই কাপোৰ কানিবোৰ মানে বেয়াই হৈ যায় আৰু
ইয়াত গেটি মানে পাথৰ ভাঙি ভাঙি থৈছে ইটাখিনি আৰু হেয়া কেইটামান মানে ৰুম সলিং কৰা হৈ গ'ল আৰু কেইটামান আছে এয়া প্ৰথমতে এয়া টিন লগাইছে তাকে দেখুৱাই লৈছো এয়া এইটো ৰুমতে মই সোমাম এয়া এটা তলটো মানে মাটি ভৰাই থোৱা আছে সলিং কৰা নাই সেইকাৰণে এয়া ঘাঁহ বনবোৰ গজিছে আৰু ওপৰ ফালে হোৱা টিন লগাই আছে আৰু ইমান ৰ'দ মানে এডোখৰ মই থাকিবই নোৱাৰি যেটো চৰবত লৈ আনিছিলো সেইকাৰণে এয়া হাজবেণ্ডক দিলো আৰু ময়ো সিহঁতৰ লগতে খাই লম এয়া আৰু যেহেতু গৰমত মানে চৰবত খালে অকমান পেটটো ঠাণ্ডা কৰে আৰু ভাল লাগে হয় নহয় তো সেইকাৰণে মোৰ কাৰণেও আৰু লৈ আহিছিলো আৰু এয়া খাই লৈছো আৰু সাইডে সাইডে যেহেতু আমাৰ মানে গছ-গছনি ৰুব লাগিব নহলে গাহৰিবোৰে বহুত গৰম পাব আৰু এতিয়ালৈকে কেবাজোপা কলপুলি ৰুই থৈছে মানে কোন মানে ছাঁ হ'ব তাৰ লগতে এনেকে কলপাতখিনি গাহৰিক পিছত কাটি কাটি দিব পাৰিম যেহেতু কলপাত কাটি দিলে বহুত ধুনীয়াকৈ খায় আতি আৰু এয়া দুটামান বম বাকি আছে এইটো সাইডত লগাবলে আৰু ইমান ৰ'দ 3টা মান বাজি গ'ল কিন্তু ৰ'দটো এতিয়ালৈকে যোৱাই নাই 3টা 4টা মানে বাজিব হৈছে এয়া হেতিও মানে হাজবেণ্ড হেতিও মানে এয়া ভাগৰি গৈছে তাৰ পিছত এয়া এইপিনে দেখুৱাইছে এইফালে মানে কিবা পুলি গছ পুলি ৰুই থৈছে এয়া কি পুলি হয় মানে জানো বাৰু আৰু এয়া একেবাৰে সৰু সৰু হৈ আছে কেবাজোপাৰ মানে ইয়াত হাজবেণ্ডে ৰুইছে তাকে মোক দেখুৱাইছে এইবোৰ ৰুইছো বুলি আৰু এয়া দেখিছেনে ফ্ৰেণ্ড ডাঙৰ হ'লে আৰু ভালকৈ আৰু ধৰিব পাৰিম এতিয়া নাম চাম নাইছানো অৱশ্যে আৰু এয়া এইপিনে লগাই আছে আৰু এতিয়া এটা ৰুম আধা আছে আৰু লগাবলৈ আৰু মানে বাৰান্দা বনাব আছে এক্সট্ৰাকে সেইটো কাৰণে বেলেগ টিন আনিবই লাগিব আজি যিমানখিনি আছিলে অকল মানে এফালে গাহৰি থকা হেৰি সাইডটোতে টিনখিনি হৈছে এয়া আৰু এয়া এইফালে সব দেখুৱাইছো এপিনে আমাৰ কঠিয়াখিনি ইমানখিনি এয়া ডাঙৰ মানে দীঘল হৈ আহিছে যেহেতু এটা ৰুবলৈ সময়ো হৈ আহিছে তো ফ্ৰেণ্ডছ আজিৰ ভিডিওটো ইমানে আছিলে যদি চাই ভাল পাইছে তেনেহলে লাইক কৰি দিব চেনেলটো যদি নতুন আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ এই ভিডিওটো ফেসবুকত চাই আছে তেনেহলে প্লিজ মোৰ পেজটো ফলো কৰি দিব তো আজিলৈ আহিছো আকৌ লগ পাম নেক্সট এটা ভিডিওত